কৰ্মসূত্ৰে আমাৰ গাঁৱৰ ৰিংকুদা মানে ৰাজীৱ দাও থাকে বঙাইগাঁৱৰ ৰিফাইনাৰীতে আৰু আমি যেহেতু ৰিফাইনাৰীলৈ আহিছিলোঁ তেখেতে আমাক লগ পালে পায়ে আমাক লৈ আহিলে ব'ল জাহ্নবীৰ এজেঞ্চিক তহঁতক লৈ যাওঁ আৰু আহিয়েই পৰিৱেশটো ইমান ভাল লাগিলে আপোনালোককো সেইকাৰণে দেখুৱাবলৈ মন গ'ল ভিতৰভাগ ইমান ধুনীয়াকৈ সজাইছিলে হোটেলখনৰ ভিতৰভাগ আচলতে আমাৰ অসমীয়াৰ যি চানেকি আমাৰ জাতীয় যি সম্পদ এইবিলাক যে নাগাৰা খোল তাল দতুৰা আৰু জাকৈ খালৈ যিমানবোৰ আচলতে আমাৰ জাতিৰ চিনাকি আমাৰ সম্পদবোৰ তেখেতে মানে ইমান ধুনীয়াকৈ হোটেলৰ যিগৰাকী স্বত্বাধিকাৰী তেখেতে ইমান ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছিলে আহিয়ে খুব ভাল লাগিলে সেইকাৰণে আপোনালোককো দেখুৱাবলৈ মন গ'ল দেখুৱাইছোঁ পৰিৱেশটো আৰু এইগৰাকী হৈছে হোটেলখনৰ স্বত্বাধিকাৰী আহকচোন চাওঁ তেখেতে কি কৰিলে আমাৰ লগত খুব সুন্দৰ ইনষ্টেণ্ট এটা সাংস্কৃতিক সন্ধিয়া হৈ গ'ল আৰু খুব ভাল লাগিলে আমাৰো হোটেল ৰেজেঞ্চিলৈ আহি আপোনালোকৰ লগতো পৰিৱেশটো শ্বেয়াৰ কৰিলোঁ আচলতে খুব ব্যস্ত সকলো ইমানেই একদম এক্সাইটেড হৈ গৈছে আৰু ইমান এনজয় কৰিছে মিষ্টাৰেও গান গালে আৰু বন্ধু দেখিছেনে কন্দৰ্প সিটো একদম তত নোপোৱা হৈ গৈছে আৰু গোটেইখিনিয়ে ধুনীয়াকৈ আমি ডিনাৰ কৰিলোঁ কৰি এতিয়া এই চগতে মই আচলতে ৰিংকুদাক বহুত বহুত ধন্যবাদ দিম তেখেতে আমাক এই ট্ৰিপটো দিলে তাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ ভাল লাগিলে খাদ্যৰ কোৱালিটিটো খুবেই ধুনীয়া আছিলে আৰু পৰিৱেশটো খুব ধুনীয়া আছিলে দেখি বহুত ভাল লাগিলে আহি বহুত ভাল লাগিলে সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা বোলে আপোনালোকে জনাবলৈ নাপাহৰিব আজিলৈ লৈছোঁ বিদায় বাই বাই টেক কেয়াৰ লাভ ইউ অল